ফাৰ্মাচী খুলিছে ইয়াৰ পৰা জনসাধাৰণৰ কেনেকুৱা ফাইদা হ'ব পাৰে আপুনি ভাবে? জনসাধাৰণৰ বহুত ফাইদা হ'ব, কাৰণ আমাৰ যোগীজান অঞ্চলত গোটেই যোগীজান অঞ্চলবাসী আজিলৈকে এখন ভাল হস্পিটেল পোৱা নাই। এখন যদিও পাইছে চৰকাৰী হস্পিটেলতো আপোনালোকে গমেই পায়। গতিকে যোগীজান অঞ্চলত আমাৰ বটগছৰ তল ইয়াত আমাৰ এই দয়াৰাম বুলি চবে চিনি পায়, তেখেতৰ মানে মাটি দান কৰি দিয়া এখন তাত এটা ক্লিনিক খুলিছে। আমাৰ যোগীজানবাসীৰো এটা সপোন হিচাপত ইয়াত এখন মিনি হস্পিটেলৰ নিচিনা এখন ক্লিনিক হৈছে। ইয়াতে ডক্টৰো পাব, আপোনাৰ বিশেষ ধৰণৰ ডক্টৰ পাই যাব, মেডিচিন পাই যাব। গতিকে এইটো আমাৰ যোগীজান অঞ্চলবাসীৰ এটা শুভ লক্ষণ হিচাপে মই থেংক ইউ, বহুত বহুত ধন্যবাদ আপোনাক। গতিকে আপোনালোকে শুনিলেই ইয়াৰ দ্বাৰা যোগীজানবাসী অঞ্চলৰ বহুত ডাঙৰ উপকাৰ আহিব। আপোনালোকে ইয়াৰ যিটো ফাৰ্মাচী খুলিছে তেওঁৰ লগত আপোনালোকে সহযোগ কৰক। তেখেতে ব্যক্ত কৰিছে মিনি হস্পিটেলৰ নিচিনা হ'ব। আৰু মই আপোনালোকক দেখুৱাইছো যোৱাখিনি তেখেতসকলে এতিয়ালৈকে সম্পূৰ্ণ কৰা নাই, বৰ্তমানে কিন্তু পেচেণ্ট ডক্টৰ ৰেডি হৈ গৈছে, কাম চলি আছে। আপোনালোক আহক ইয়াত, এবাৰ যদি আহে আপোনালোকে ইয়াৰ পৰা মেডিচিন লওক, ডক্টৰ দেখুৱাওক, আপোনালোকে নিশ্চয় আপোনালোকৰ ভাল লাগিব। ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ কৰিম, যিহেতু ইয়াৰ স্থানীয় যুৱকসকলৰ অনুপ্ৰেৰণাত তেখেতসকলৰ প্ৰচেষ্টাত ইয়াৰ স্থানীয় ৰাইজৰ উন্নয়নৰ হকে স্থানীয় ৰাইজৰ স্বাস্থ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত তেখেতসকলে প্ৰচেষ্টা হাতত লৈছে। কাৰণ যাতে ইয়াৰ স্থানীয় ৰাইজে কষ্ট কৰি টাউনত যাব নালাগে, হোজাই যাব নালাগে, ওচৰত কেনেকে দিব পৰা যায়, তেখেতসকলে কম পইচাত কম কষ্টত কেনেকে জনসাধাৰণক সেৱা কৰিব পৰা যায়, তাৰ কাৰণে এইখন ফাৰ্মাচী তেখেতসকলে উদ্বোধন কৰিছে, অপেনিং কৰিছে। আৰু এই ফাৰ্মাচীখনৰ মই আগতে দেখুৱাইছো আপোনালোকক মেডিচিনৰ বিষয়ে বা ডক্টৰ সম্পৰ্কে আপোনালোকক অৱগত কৰা হৈছে। আৰু এই যিখন বৰ্তমান আছে, এই তেখেতসকলে বৰ্তমান চলি আছে, ডক্টৰৰ পেচেণ্ট চাই আছে, মই আপোনালোকক অৱগত কৰাম। মই দেখুৱাই আছো বৰ্তমান মই ডক্টৰ চেম্বাৰলৈ সোমাই আহিলো, ইয়াত বৰ্তমান চলি আছে, তেখেতসকলে চালে আমাৰ পেচেণ্ট চাই আছে। এনেকে যদি আপোনালোকৰ কোনো ধৰণৰ সমস্যা বা কোনো ধৰণৰ অসুবিধা পেচেণ্ট থাকে, আপোনালোকে আমাৰ ইয়াত আহি চিকিৎসা কৰাব পাৰে, 10% ডিছকাউণ্টত পাব। আৰু আছে তেখেতসকলে ভৱিষ্যতত তেখেতসকলে বিভিন্ন ধৰণৰ ডক্টৰৰ সুবিধা ইয়াত ৰাখিব, মেডিচিন ডক্টৰ সদায় পাব ইয়াত। আৰু স্পেচিয়েল যিজন ডক্টৰ আছে সেইসকলক আপোনালোকে বিচাৰিলে সেইবোৰো ইয়াত প্ৰভাইড কৰিব। জনসংখ্যা ডাক্তৰ আছে, যিকোনো সময়ত মাতিলেই আপোনালোকক চাব পাৰিব। গতিকে ৰাইজ, আপোনালোকে যুৱ সমাজৰ যিটো সমাজকৰ্মী, যিটো ভাল কাম, এইটোত আপোনালোকে সহায় কৰক, ছাপোৰ্ট কৰক, এইটোৱে আশা কৰিম।